নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। প্ৰতিদিনে বিভিন্ন ধৰণৰ বিষয় লৈ পেলাই আপোনালোকৰ মাজলৈ কিছু আলোচনা লৈ আহো, কিছু বিশ্লেষণ কৰোঁ বা মই জনা কিছুমান কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ যত্ন কৰোঁ। ঠিক তেনেকুৱা ধৰণৰ আৰু এটা বিষয় আজি আপোনালোকৰ মাজলৈ লৈ আহিবলৈ যত্ন কৰি আছো। বৰ্তমান সমগ্ৰ দেশতে চলি আছে লোকসভা নিৰ্বাচন আৰু এইবাৰ সমগ্ৰ দেশত যি 2024 লোকসভা নিৰ্বাচন এয়া 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু এই কথা আপোনালোকে সকলোৱে জানে। অসমত এতিয়ালৈকে 2টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে। অসমত এইবাৰ 3টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। অসমৰ মুঠ 14টা লোকসভা সমষ্টিৰ এতিয়ালৈকে 10টা লোকসভা সমষ্টিত ইতিমধ্যে ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে আৰু মাত্ৰ 4টা লোকসভা সমষ্টি ভোটগ্ৰহণ হ'বলৈ বাকী আছে। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিত 7 মে তাৰিখে অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন আৰু এই নিৰ্বাচনক লৈ পেলাই প্ৰতিটো দলৰ নেতা, কৰ্মী, মন্ত্ৰী, বিধায়ক সকলো ব্যস্ত হৈ আছে। আজি পিছে অসমৰ কথা আলোচনা নকৰোঁ। আজি অসমৰ পৰা অকণমান আঁতৰি গৈ পেলাই সৰ্বভাৰতীয় পৰ্যায়ৰ এগৰাকী ব্যক্তিৰ বিষয়ে আলোচনা কৰিম। সমগ্ৰ দেশ বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু এটা সমষ্টি হৈ গৈছে। সেই সমষ্টিটো হৈছে কেৰেলাৰ এটা সমষ্টি, যিটো সমষ্টিত কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ৰাহুল গান্ধীয়ে বিগত সময়তো সেই একেটা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈ সাংসদ হিচাপে 5টা বছৰ পাৰ কৰিলে। সেই সমষ্টিটো হৈছে ৱাইনাড লোকসভা সমষ্টি। কেৰেলাৰ ৱাইনাড লোকসভা সমষ্টিৰ পৰা এইবাৰো ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ইতিমধ্যে 19 এপ্ৰিল তাৰিখে ৰাহুল গান্ধীৰ সেই যি ৱাইনাড লোকসভা সমষ্টি তাতো ভোটগ্ৰহণ ইতিমধ্যে সমাপ্ত হৈছে আৰু ৱাইনাড লোকসভা সমষ্টিৰ ভোটাৰসকলে ইতিমধ্যে 26 এপ্ৰিল তাৰিখে যিকেইজন প্ৰাৰ্থী আছিলে তেওঁলোকৰ ভাগ্য ইতিমধ্যে EVM-ত বন্দী কৰিছে। পিছে আজি মোৰ আলোচনাৰ বিষয় ৰাহুল গান্ধী নহয়। ৰাহুল গান্ধীৰ বিপৰীতে বিজেপি দলে যিগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সেই ব্যক্তিজনৰ বিষয়ে কিছু কথা আলোচনা কৰিম আৰু সেই ব্যক্তিজনৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে বা আলোচনা আৰম্ভ কৰোঁতেই মই আপোনালোকক দুটামান ফটো দেখাই ল'ব বিচাৰিছোঁ। স্ক্ৰীণত আপোনালোকক দুটা ফটো দেখাম, যি ফটো দুটা দেখিলে হয়তো আৰু কিছু কথা আপোনালোকৰ মনত পৰি যাব। ফটোটোত নিশ্চয় আপোনালোকে দেখিছে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগত আৰু এগৰাকী ব্যক্তি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত যিগৰাকী ব্যক্তিক আপোনালোকে দেখিছে, এইজন ব্যক্তিয়ে হৈছে কেৰেলাৰ ৱাইনাড লোকসভা সমষ্টিৰ ৰাহুল গান্ধীৰ প্ৰতিদ্বন্দ্বী অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থী কে সুৰেন্দ্ৰম। এই ব্যক্তিজন এটা বিশেষ কাৰণত বিখ্যাত। আমি লোকসভা নিৰ্বাচনৰ বিভিন্ন প্ৰেক্ষাপটত দেখি আছোঁ, আমি সৰ্বভাৰতীয় পৰ্যায়ৰো বিভিন্ন বাতৰি আমি কভাৰ কৰি আছোঁ বা অসমৰো বিভিন্ন পৰ্যায়ৰ বিভিন্নজন প্ৰাৰ্থীৰ বিষয়ে আমি বিভিন্ন সময়ত বিভিন্ন ষ্টৰি কৰোঁ। যেনেকুৱা ধৰণে আমি ধুবুৰী লোকসভাৰ হাস্যৰসিক এজন প্ৰাৰ্থী বুলি ক'লে ভুল কোৱা নহ'ব, যিগৰাকী চুকুৰ আলী, তেওঁ এটা কাৰণত বিখ্যাত যে তেওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণে বিভিন্ন কথাৰে চৰ্চালৈ আহে। ঠিক তেনেকুৱা ধৰণে আন সমষ্টিবোৰতো বিভিন্নজন প্ৰাৰ্থী বিভিন্ন কাৰণত চৰ্চিত হয় বা তেওঁলোকৰ বিষয়ে বাতৰি হয়। ঠিক একেদৰে আজি ৱাইনাড লোকসভা সমষ্টিৰ কে সুৰেন্দ্ৰম তেখেত হৈছে বিজেপিৰ কেৰেলা ৰাজ্যৰ ৰাজ্যিক সভাপতি। তেওঁ 2020 চনত কেৰেলাৰ প্ৰদেশ বিজেপিৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিলে আৰু তেওঁ এই চৰ্চাত অহাৰ মূল কাৰণটোৱে হৈছে এইবাৰ লোকসভা নিৰ্বাচনত ভাৰতবৰ্ষত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যিমান প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে বা যিমান প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈ আছে, যিমানৰ মনোনয়ন ইতিমধ্যে বৈধ হৈছে আৰু নিৰ্বাচন আয়োগক তেওঁলোকে এফিডেভিটৰ জৰিয়তে তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ, তেওঁলোকৰ ক্ৰিমিনেল ৰেকৰ্ডছ, তেওঁলোকৰ চ'ৰ্চ অফ ইনকাম, তেওঁলোকৰ ধৰক বিভিন্ন শিক্ষাগত অৰ্হতা, এনেকুৱা বিভিন্ন বিষয়সমূহ নিৰ্বাচন আয়োগক তেওঁলোকে অৱগত কৰাইছে। আৰু কেৰেলাৰ এইগৰাকী যি প্ৰাৰ্থী, বিজেপিৰ প্ৰাৰ্থী কে সুৰেন্দ্ৰম, তেওঁ আচলতে বিখ্যাত এইটো কাৰণেই হৈছে, তেওঁ চৰ্চাত এইটো কাৰণেই আহিছে যে সমগ্ৰ ভাৰতত এইবাৰ লোকসভা নিৰ্বাচনত যিমান প্ৰাৰ্থী অৱতীৰ্ণ হৈছে তাৰ ভিতৰত এইগৰাকী বিজেপিৰ নেতা, বিজেপিৰ এইগৰাকী প্ৰাৰ্থী সৰ্বাধিক গোচৰ তেওঁৰ নামত আছে আৰু এইটো কাৰণে তেওঁ সমগ্ৰ ভাৰতবৰ্ষত তেওঁ চৰ্চাত আহিছে। এতিয়া নিশ্চয় আপোনালোকৰ জানিবলৈ মন গৈছে যে তেওঁৰ নামত আচলতে কিমান গোচৰ আছে যাৰ কাৰণে তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছে বা তেওঁ চৰ্চাত আহিছে। সেই কথাটো মই অকণমান পিছত ক'ম, কিন্তু তাৰ পূৰ্বে কে সুৰেন্দ্ৰমৰ বিষয়ে অকণমান আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে তেওঁ 2020 চনত কেৰেলাৰ ষ্টেট প্ৰেছিডেণ্ট, বিজেপিৰ ষ্টেট প্ৰেছিডেণ্ট তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিছিলে। 2019 চনত তেওঁ লোকসভা নিৰ্বাচনতো অৱতীৰ্ণ হৈছিলে আৰু 2021 চনত
বিধানসভা নিৰ্বাচন কেৰালা বিধানসভা নিৰ্বাচনত তেওঁ দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিলে কিন্তু আচৰিত ধৰণে তেওঁ 2019 চনতো তেওঁ লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিও হাৰিছিলে আৰু 2021 চনত কেৰালাত যি বিধানসভা নিৰ্বাচন হৈছিলে তাতে তেওঁ দুটাকৈ সমষ্টিত অৱতীৰ্ণ হৈও তেওঁ কিন্তু পৰাজয় বৰণ কৰিছিলে তেওঁ কিন্তু জয়ী হ'ব পৰা নাছিলে আৰু এইবাৰ তেওঁ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৰাহুল গান্ধীৰ বিপৰীতে বিজেপি দলৰ পৰা এতিয়া আপোনালোকক কৈছো কে সুৰেন্দ্ৰমৰ মুঠ 243টা গোচৰ তেওঁৰ নামত আছে আৰু এয়া হৈছে এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা সমগ্ৰ ভাৰতৰ যিমান প্ৰাৰ্থী আছে সকলো প্ৰাৰ্থীৰ ভিতৰত সৰ্বাধিক গোচৰ থকা এগৰাকী প্ৰাৰ্থী এইখিনিতে প্ৰশ্ন হয় বিভিন্ন সময়ত বিজেপি দলৰ শীৰ্ষ পৰ্যায়ৰ নেতা অৰ্থাৎ নৰেন্দ্ৰ মোদী অমিত শাহৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লৈকে শীৰ্ষ পৰ্যায়ৰ বহুত ডাঙৰ ডাঙৰ বিজেপি নেতাসকলে দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু শূন্য অপৰাধৰ কথা তেওঁলোকে আলোচনা কৰে বা ডাঙৰ ডাঙৰ মঞ্চত তেওঁলোকে ভাষণ প্ৰদান কৰে এনে ক্ষেত্ৰত এনেকুৱা এটা চৰ্চিত এটা সন্মানীয় লোকসভা সমষ্টিৰ পৰা 243 সৰ্বাধিক দেশৰ ভিতৰতে সৰ্বাধিক গোচৰ থকা এনেকুৱা এগৰাকী প্ৰাৰ্থীক তেওঁলোকে অৱতীৰ্ণ কৰাই পেলাই আচলতে তেওঁলোকে কি বুজাব খুজিছে এতিয়া কেৰালাৰ সেই ৱাইনাড লোকসভা সমষ্টিৰ ৰাইজে ইতিমধ্যে নিশ্চয় তেওঁলোকে সিদ্ধান্ত লৈছে আৰু তেওঁলোকৰ যি মতদান তেওঁলোকৰ যি মত ভোট দিয়াৰ যি অধিকাৰ তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি নিশ্চয় তেওঁলোকৰ সিদ্ধান্ত ইতিমধ্যে ইভিএমত তেওঁলোকে বন্দী কৰিছে গতিকে এতিয়া তেওঁ জিকে হাৰে হেতু পিছৰ কথা কিন্তু আমি আপোনালোকৰ মাজত এই ইনফৰমেশনখিনি লৈ আহিলো গতিকে আজিৰ ভিডিওটো এইখিনিতে শেষ কৰিব বিচাৰিম পৰৱৰ্তী সময়ত আৰু কিছু অসমৰ ৰাজনীতি প্ৰেক্ষাপটত কিছু কথা আপোনালোকৰ মাজলৈ লৈ আনিম বা আপোনালোকে যদি কিবা জানিব বিচাৰে হেও কমেন্ট কৰিব পাৰে আৰু যদি প্ৰথমবাৰৰ কাৰণে চেনেলটো লৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব আজিৰ ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ